শিক্ষাৰ্থীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ 6ষ্ঠ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা সমাজ বিজ্ঞানৰ যিটো প্ৰথমটো ভাগ আছে এই প্ৰথমটো ভাগৰ পৰা আজি মই তোমালোকৰ পাঠ নম্বৰ 1টো পঢ়াম। আহোঁচোন ছাত্ৰ ছাত্ৰীসকল আমি চাওঁ পাঠ নম্বৰ 1ত কি দিয়া হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে সূচীপত্ৰটো মনত কৰিবা। প্ৰথমত আছে ভূগোল খণ্ড, দেখিছানে? প্ৰথমত আছে কি ভূগোল খণ্ড, তাৰপিছত আছে কি তাৰপিছত ইতিহাস খণ্ড, তাৰপিছত হৈছে অৰ্থনীতি আৰু ৰাজনীতি খণ্ডৰ মানে আগ কথা, ঠিক আছে? এই তিনিটা, এটা হৈছে ভূগোল, এটা হৈছে ইতিহাস, এইটো হৈছে ভূগোল, এইটো হৈছে ইতিহাস আৰু এইটো হৈছে কি অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান। তো আমি এটা এটা পাঠ কৰি যাম। ছাত্ৰ ছাত্ৰীসকল প্ৰথমৰ পাঠটোকে আমি জানি লওঁ। ভূগোলৰ 1 নম্বৰ পাঠটো হৈছে সৌৰজগতত আমাৰ পৃথিৱী। আমি যি প্ৰথম পাঠটো পঢ়িম এইটো হৈছে কি সৌৰজগতত আমাৰ পৃথিৱী। ছাত্ৰ ছাত্ৰীসকল চোৱা, তোমালোকে পাঠ নম্বৰ 1ত আছে কি সৌৰজগতত আমাৰ পৃথিৱী। তো আমাৰ পৃথিৱীখন সৌৰজগতত কেনেকুৱা সেইটো সম্বন্ধে আমি এই পাঠটো বিস্তাৰিতভাৱে জানিম। তোমালোকে এনেকুৱা ৰাতিৰ আকাশ দেখিছানে নাই? ৰাতিৰ আকাশত কেনেকুৱা লাগে? এনেকুৱা বিভিন্ন ধৰণৰ তাৰাৰে জিলিকি থাকে ন? এইটো হৈছে তাৰা ভৰা ৰাতিৰ আকাশ। তোমালোকে চাবাচোন পূৰ্ণিমাৰ দিনা আকাশখনত ৰাতি কিমান তাৰা জোনৰ লগত জিকমিকাই থাকে। এতিয়া চোৱাচোন ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই ইয়াতে কিছুমান তোমালোকক ইয়াত জানি থৈ অহা দিছে যে এইবিলাক বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা শিক্ষকে তোমালোকক এক্সট্ৰা কুৱেশ্যন মানে অতিৰিক্ত প্ৰশ্ন দিব পাৰে। কাৰণ বৰ্তমান পাঠ্যপুথি যিটো নতুন এডুকেশ্যন পলিচি তাত কিন্তু পাঠ্যপুথিৰ ওপৰতহে ভিতৰৰ সামগ্ৰীসমূহৰ ভিতৰতে বেছি জোৰ দিয়া হৈছে। তো ইয়াত চোৱা, সূৰ্যৰ বিষয়ে দিছে। সূৰ্য অতি উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় 6000 ডিগ্ৰী চেলচিয়াছ। সূৰ্যৰ বয়স 500 কোটি বছৰৰ ওচৰা-ওচৰি। দেখিছেনে? সূৰ্য প্ৰচুৰ তাপ আৰু পোহৰ শক্তি উৎস আৰু ইয়াৰ বাবে পৃথিৱী গ্ৰহত জীৱৰ জীৱন ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন ৰাতি, ঋতু পৰিৱৰ্তন, বতৰৰ সাল সলনি, এই সকলোৰে প্ৰধান কাৰণ হৈছে কি সূৰ্যৰ কাৰণে পৃথিৱীত কি হয়, দিন ৰাতি হয়, তাৰপিছত ঋতু পৰিৱৰ্তন হয়, বতৰৰ সাল সলনি হয়। ইয়াৰ পৰা মই অতিৰিক্ত প্ৰশ্নসমূহ তোমালোকক লিখি দিছোঁ। এইটো ভিডিঅ'ৰ শেষৰ ফালে তোমালোকে চাই পেলাই লিখি ল'বা নিজৰ বহীত। তাৰপিছত চোৱা, সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা এইটো চোৱা, সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা এই গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ এই পৰিয়ালটোক কি বুলি কোৱা হয়? সৌৰজগত বুলি কোৱা হয়। তো আমি এটা প্ৰশ্ন পাম যে সৌৰজগত বুলিলে কি বুজা? ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। তাৰপিছত নেক্সট প্ৰশ্নটো চোৱা কি আছে। নেক্সট প্ৰশ্নটোত ইয়াত মানে প্ৰশ্নটোৰ এটা উত্তৰ পাবা নে আৰু এটা প্ৰশ্ন হ'ব পিছত। ইয়াত দিছে চোৱা, সূৰ্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা ক্ৰম অনুসৰি মানে কোনটো গ্ৰহৰ পিছত কোনটো আছে? ক্ৰম অনুসৰি বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু কি নেপচুন। এই গ্ৰহ হৈছে কেইটা? ইয়াত গ্ৰহ 8টা গ্ৰহ আছে। ক্ৰমানুসাৰে লিখি দিছে। বুধৰ পিছত কোন গ্ৰহ আহিব? শুক্ৰ, তাৰপিছত পৃথিৱী। তোমালোকক বহুত সময়ত কি কৰে শিক্ষকসকলে স্থান সোধে যে পৃথিৱী গ্ৰহটো কিমান নম্বৰ স্থানত আছে, তেতিয়া 1, 2 এইটো কিমান নম্বৰ স্থানত হ'ব? 3 নম্বৰ। মংগল গ্ৰহটো সূৰ্যৰ পৰা কিমান নম্বৰ স্থানত আছে? 4 নম্বৰ। এনেকৈ স্থানটো তোমালোকক সোধে। বুজি পাইছেনে ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত চোৱা, তলত দিছে জানি থৈ অহাত দিছে পৃথিৱীৰ আনুমানিক বয়স প্ৰায় কিমান? 4500 নিযুত বছৰ। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? 365 দিন, 5 ঘণ্টা 48 মিনিট, 45ৰ পৰা 47 ছেকেণ্ড সময় লাগে। এইবিলাক প্ৰশ্ন কিন্তু তোমালোকক আহিব পাৰে দেই পৰীক্ষাত। তোমালোকে খুব ধুনীয়াকৈ খাতাত লিখি ল'বা। ইয়াত চোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এটা চাৰ্ট দিছে। এই চাৰ্টটোত কি কৰিছে? সূৰ্যৰ পৰা ক্ৰমানুসাৰে মানে কোনটো গ্ৰহ আছে, তাৰপিছত সূৰ্যটোক চাৰিওফালে এপাক ঘূৰিবলৈ গ্ৰহবিলাকৰ সময় কিমান দিন লাগে, গ্ৰহবিলাকৰ বেগটো কিমান আৰু উপগ্ৰহ কিমান, এইটো দিছে। ইয়াৰ পৰা কিন্তু বহুত প্ৰশ্ন আহে। বুধৰ উপগ্ৰহ কি? নাই। শুক্ৰৰ উপগ্ৰহ নাই। এতিয়া ইয়াৰ পৰাতো এটা প্ৰশ্ন হ'ব পাৰে, কোন দুটা গ্ৰহৰ বা কোন গ্ৰহৰ কোনো উপগ্ৰহ নাই? তেতিয়া তোমালোকে কি লিখিবা? বুধ আৰু শুক্ৰ। তাৰপিছত চোৱা, বৃহস্পতিৰ উপগ্ৰহ কেইটা? 57টা। মানে আটাইতকৈ কোন গ্ৰহৰ বেছি উপগ্ৰহ আছে? বৃহস্পতিৰ আটাইতকৈ বেছি উপগ্ৰহ আছে। দেখিছানে? শনিৰ কেইটা আছে? শনিৰ আছে 53টা, ইউৰেনাছৰ 27টা আৰু নেপচুনৰ 14টা। দেখিছা? আৰু পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন লাগে? 365 দিন সময় লাগে। আৰু পৃথিৱীৰ ব্যাস কিমান? 12740। আৰু আটাইতকৈ ব্যাস হিচাপে ডাঙৰ গ্ৰহ কিন্তু বৃহস্পতি।
যেটো দেখিছেনে একক দশক শতক হাজাৰ অযুত লাখ মানে 1,42,800 বুলি আছে। এইটো বৃহস্পতিৰ বেহ আটাইতকৈ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত চোৱা এই যে গ্ৰহবিলাক নিজ নিজ এইবিলাক কি বুলি কোৱা হয় কক্ষপথ বুলি কয়। বগা বগা দাগবিলাক দেখিছেনে এইবিলাক হ'ল কক্ষপথ। গ্ৰহবিলাক কিন্তু নিজ কক্ষপথে ঘূৰি থাকে। তেনেকৈ এই গ্ৰহবিলাক যে ঘূৰে এটা দিশ আছে। সদায় কিন্তু গ্ৰহবিলাক কি হয় পশ্চিমৰ পৰা পূবৰ ফালেহে ঘূৰে। পৃথিৱী পশ্চিমৰ পৰা পূবৰ ফালে ঘূৰাৰ কাৰণে পৃথিৱীত কিন্তু বেলিটো ৰাতিপুৱা পূব ফালৰ পৰা ওলায়। বুজিছা? পৃথিৱীটো কি কৈছোঁ পৃথিৱী সদায় পশ্চিমৰ পৰা পূবৰ ফালে ঘূৰে। কিন্তু শুক্ৰ গ্ৰহটোৰ ঘূৰণ কিন্তু বেলেগ। এইটো অন্য গ্ৰহৰ ওলোটাহে ঘূৰে। শুক্ৰ গ্ৰহটো কি কৰে পূবৰ পৰা পশ্চিমলৈ ঘূৰে। যদি পূবৰ পৰা পশ্চিমলৈ ঘূৰে তেতিয়াহ'লে তাত বেলি কোনফালে ওলাব পশ্চিমলৈহে ওলাব। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এইবিলাক কিন্তু বুজি পঢ়িবা, তেতিয়াহ'লে তোমালোকে যি ধৰণৰ অতিৰিক্ত প্ৰশ্ন দিলেও তোমালোকে লিখিব পাৰিবা। আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে শুক্ৰ গ্ৰহক কি বুলি কোৱা হয় পুৱতি ভূতাতৰা আৰু হাজ ভূতাতৰা বা হাজুলি ভূতাতৰা বুলি কোৱা হয়। এনেকুৱা প্ৰশ্ন দিব পাৰে কোন তৰাক পুৱতি ভূতাতৰা বা হাজ ভূতাতৰা বা হাজুলি ভূতাতৰা বুলি কোৱা হয়। তেতিয়া তোমালোকে লিখিব লাগিব শুক্ৰ। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত চোৱা ইয়াত মেনশ্যন কৰিছে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি বৃহস্পতি। ঠিক আছে? আকৌ কি হৈছে এই গ্ৰহটোক আমি কি কৰোঁ খালী চকুৰে গ্ৰহটোক আকাশত দেখিব পাৰোঁ। তাৰপিছত আকৌ চোৱা সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত আছে। ষষ্ঠ স্থানত কোন আছে? ষষ্ঠ স্থানত আছে শনি। সৌৰজগতৰ এইটো হৈছে দ্বিতীয় বৃহত্তম গ্ৰহ। ঠিক আছে? দ্বিতীয় বৃহত্তম এইটো চোৱা বৃহস্পতিৰ ব্যাস হৈছে 1,42,800 আৰু শনিৰ ব্যাসটো হ'ল 1,20,500। তাৰমানে এইটো হ'ল ফাৰ্ষ্ট নম্বৰ আৰু এইটো হ'ব ছেকেণ্ড নম্বৰ। ঠিক আছে? তাৰপিছত ইয়াত চোৱা এইটো তেনেকৈ সজাই দিছোঁ যে কৈছে আকাৰ অনুসৰি ডাঙৰৰ পৰা সৰুলৈ একাদিক্ৰমে গ্ৰহবোৰৰ নাম বাকচত লিখে। ইয়াত লিখি দিছোঁ। ঠিক আছে? এই গ্ৰহৰ ব্যাসসমূহ চাই তোমালোকে আকাৰটো নিৰ্ধাৰণ কৰিব পাৰিবা। তাৰপিছত চোৱা ইয়াত এটা ইম্পৰ্টেণ্ট কথা দিছে 2006 চনৰ আগষ্ট মাহলৈকে প্লুটোক সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল। আৰু কি হৈছে এই প্লুটোক কি গ্ৰহ বুলি জনা যায় 52 গ্ৰহ বুলিহে জনা যায়। তাৰপিছত এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট থাকে পৰীক্ষাত আহে গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি কি পাৰ্থক্য আছে। গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি কি পাৰ্থক্য আছে। বহুত সময়ত গ্ৰহ আৰু নক্ষত্ৰৰ মাজতো পাৰ্থক্য লিখিবলৈ দিয়ে। তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত যে জানি থোৱা যে কথাবিলাক দিছে ইয়াৰ পৰা আছে যে চন্দ্ৰত প্ৰথম কোনে চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল, চন্দ্ৰত প্ৰথম ভাৰতৰ পৰা কোনে পদাৰ্পণ কৰিছিল, এইবিলাক চব অতিৰিক্ত প্ৰশ্ন মই লিখি দিছোঁ ধুনীয়াকৈ। তোমালোকে খুব ধুনীয়াকৈ লিখি ল'বা। আৰু ইয়াত যে দিয়ে যে এয়া মনত ৰাখিবলগীয়া কথা এইবিলাকো তোমালোকে খুব মন দি পঢ়িবা। এইবিলাক কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা দেই। এতিয়া আহাচোন আমি অতিৰিক্ত প্ৰশ্নোত্তৰৰ বাহিৰেও অনুশীলনীত কি কি প্ৰশ্ন দিছে সেইসমূহ আমি চাওঁ। অনুশীলনী চোৱাচোন কি দিছে। প্ৰথম ক নম্বৰত প্ৰশ্ন দিছে সৌৰজগত বুলিলে কি বুজা। খ নম্বৰ আছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। গ নম্বৰ আছে সূৰ্য কি সূৰ্যৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত আছে 2ৰ প্ৰশ্নবিলাক। 2 নম্বৰ প্ৰশ্নবিলাক এইটো চোৱা নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়। তাৰপিছত ৰাতিৰ আকাশত গ্ৰহবোৰক কিহেৰে পোহৰাই ৰাখে। আমি তাপ আৰু পোহৰৰ পোৱা নক্ষত্ৰটোৰ নাম কি। গোটেই প্ৰশ্নৰ উত্তৰসমূহ মই ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে এইবিলাক লিখি ল'বা বহীত। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল? আশা কৰিছোঁ তোমালোকে ভালে পাইছা, সুন্দৰকৈ বুজি পাইছা। তাৰপিছত ইয়াৰ চোৱা 4 নম্বৰ কি কৈছে শুদ্ধ উত্তৰটো বাছি ল'ব লাগে। পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়। মই অলপ আগত পঢ়াই দিছোঁ শুক্ৰক। সৌৰজগতৰ অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থপিণ্ডবোৰ হ'ল কি ধূমকেতু। ঠিক আছে? এতিয়া আহাচোন আমি ছাত্ৰীসকল মই তোমালোকৰ বাবে কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰো লিখা দিছোঁ। তোমালোকে এই অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ নিজৰ বহীত খুব ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পৰাতো তোমালোকৰ পৰীক্ষাত কুৱেশ্যন থাকিব পাৰে। তোমালোকে এই কুৱেশ্যন এনচাৰখিনি ধুনীয়াকৈ লিখি ল'বা।